কৃষ্ণ কাম কোতি জিতা জগতং জানকো ধাতা সাধু বান্ধব প্রবেশর গীত রাগনাথ একতা बोला
কংসৰ কাৰাগাৰ দৈৱকীৰ গৰ্ভত জন্ম লৈ বাল্যকালত গকুল বৃন্দাবন নানা লীলা কৰি গোপ বালকসকলৰ লগত হেতু বৎসৰ কৰিলোঁ ৰক্ষা অক্ৰৌৰ খুৰাৰ লগত মথুৰাৰ ধনুৰ্যজ্ঞলৈ আহি অত্যাচাৰী কংস বাবা কৰিলোঁ নিথৰ আজি তৰকাৰ অধিপতি বৰ সৃষ্টি ধৰ্ম ৰক্ষাৰ হেতু অত্যাচাৰীৰ অহংকাৰ মহে মোৰ কৰি ভূভাৰ হৰণৰ বাবে আবাৰে নৰতাৰ আমি এই ব্রহ্ম আমি এই পরমানন্দ নারায়ণৰ পূর্ণ অবতারে আমি এই কৃষ্ণ ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ যাও কৰ্মপন্থা নিৰূপণৰ বাবে দেৱী ৰুক্মিণীৰ সৈতে কৰোঁগৈ আলোচনা রারি ভগতা বাসলানিউ ভগতা
গোবিন্দ হে করুণা সিন্ধু তোমার তোমার অপার করুণা প্রভু পূর্ব জনমত দ্বিজদাক্ষের পুত্র এই নারদক এই জনমত তুমি ব্রহ্মপুত্র বলে জগতত পরিচিত করালা জন্মে জন্মে যেন এই অধমক তোমার গুণরাম জগতত প্ৰচাৰ কৰিবলৈ শক্তি দিয়া যাও দেৱগুণৰ কুশল বাৰ্তা জানিবৰ বাবে অমৰাৱতীৰ দিশে অগ্ৰসৰ জগত
আরে এহি মতে পাইলা গোয়া অভা ভিতর আরে রাম হরি রাম হরি বোলা সত্যভামা দ্বাৰকাপতি শ্ৰীকৃষ্ণক স্বামী ৰূপে লাভ কৰি আমাৰ জীৱন সাৰ্থক হ'ল। ভগ্নী সত্যভামা, মোৰ কি অনুমান হয় জানা? মই যেতিয়া স্বামীৰ চৰণ স্পৰ্শ কৰোঁ, পৃথিৱীৰ সমগ্ৰ সুখ যেন স্বামীৰ পদ পংকজতে লুকাই আছে। তুমি বাৰু এই কথা অনুভৱ কৰা নে সত্যভামা? সত্যভামা, 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 তেনেকৈ কিয় ভাবিছা সত্যভামা? যাৰ ওপৰত সমগ্ৰ সৃষ্টিভাৰ অৰ্পিত হৈ আছে, তেওঁ জানো তোমাকেই গুৰুত্ব দিলে সৃষ্টি চলিব? বাৰু সেইবোৰ কথা এতিয়া বাদ দিয়া। আহা, দুয়োৱে আমি এই প্ৰকৃতিৰ ৰূপ ৰসপান কৰোঁ। তুমি বহা বাইদেউ। সত্যভামা, সত্যভামা, সত্যভামা ৰে নাথ, এই অভাগীৰ ভক্তি অঞ্জলি গ্ৰহণ কৰক। উঠা প্ৰিয়া, স্বামী, কোৱাচোন এই উদ্যানৰ মাজত অকলে অকলে তুমি কি ভাবি আছা? স্বামী, কত সাধনাৰ বলেৰে আপোনাক স্বামীৰূপে পাবলৈ সক্ষম হ'লোঁ। তাকেহে ভাবি মই নিজকে ধন্য মানিছোঁ। তুমি ভুল কৰিলা ভীষ্মক নন্দিনী। ভুল কৰিলোঁ? মই একো বুজা নাই স্বামী। ৰজাৰ নন্দিনী তুমি পৰমা সুন্দৰী। স্বামী, মহা ৰজা মহাৰজাৰ অহেতুক প্ৰেমক বঞ্চনা কৰি স্বামী, শিশু পাৰৰ দৰে নেপতিক পৰিসৰি কৰি কিয় এই কোৱাল সন্তানক স্বামীৰূপে কৰিলা বৰণ? নক'ব স্বামী, ৰুক্মিণীৰ কোমল হিয়াত বৰ্জ্য বাক্য হানি আৰু নকৰিব আঘাত। এই ৰুক্মিণীৰ কাৰণে আপুনি ভৰসা স্বামী, মহাশক্তিবান এই ৰুক্মিণী হৈছে কৃষ্ণৰ প্ৰাণ স্বামী। এই ৰুক্মিণী হৈছে কৃষ্ণৰ প্ৰাণ। নহয় প্ৰিয়া, স্বামী,
মইতো নহ'ব শক্তিবান স্বামী এৰে শক্তি থকা হ'লে জৰাসন্ধৰ ভয়তো জলৰ মাজত আত্মগোপন কৰিব লগা নহ'লহেঁতেন স্বামী আজি আপুনি মোক কি পৰীক্ষা কৰিব খুজিছে মোৰ অপৰাধ কি স্বামী অজানিতে যদি কৰিছো অপৰাধ সৰ্ব অপৰাধ মৰীক্ষণ কৰি ভাজ্যা বুলি এই ৰুক্মিণীক লগা পোৱালি স্বামী উঠা প্ৰিয়ে স্বামী তোমাৰ মুখৰ মধুৰ বচন শুনা ৰাখা স্বামী মই তোমাক পৰিহাস কৰিলোঁ স্বামী ৰুক্মিণী স্বামী ৰুক্মিণীৰ অভিষেকৰ যাদুৱে কৃষ্ণ সম্পূৰ্ণ হ'ব স্বামী স্বয়ং যদুপতি ভাৰ্যা ৰুক্মিণী দেৱীৰ লগত এই উদ্যানৰ মাজত দৰ্শন হ'ল দুয়োৰে চৰণত এই নিষ্কিন নাৰদৰ সহস্ৰ প্ৰণাম আহা দেৱৰীষি প্ৰভু তোমাৰ আগমনত আমি পৰম আনন্দিত সঁচানে প্ৰভু সন্দেহ কৰিছে কিয় ব্ৰহ্মপুত্ৰ নাৰায়ণ নাৰায়ণ দেৱৰীষি নহয় দেৱী এই নাৰদক তোতোকিয়া বুলি জগতে লাঞ্ছনা কৰে দেৱৰীষি আমাৰ আগমনত কোনজন্য আনন্দিত হ'ব দেৱৰীষি এই কথাত সন্দেহ হোৱাটো জানো অসম্ভৱ দেৱী সন্দেহ নকৰিবা আৰু প্ৰভু কোৱাচোন তুমি অহাৰ অভিপ্ৰায় অভিপ্ৰায় আৰু কি হ'ব প্ৰভু আপুনিতো জানে শ্ৰীহৰিৰ গুণ আৰু কীৰ্তন কৰি ঘূৰি ফুৰায়ে নাৰদৰ ধৰ্ম সেয়েহে মই লাগি নাৰদৰ বিৰাসনীত হৰিনামৰ ৰাগিনী তুলি আহি থাকোঁতেই কেতিয়াৰো এই স্থান পালোহি গমেই নাপালো দেৱৰীষি দেৱী? আপোনাৰ বিনখনিত থকা সেই পুষ্পপাহীয়ে বৰ শোভা কৰিছে চাওকচোন নাথ সঁচা প্ৰিয়ে দেৱৰীষি প্ৰভু তোমাৰ সেই পুষ্পবাসী সঁচাকৈ শোভাবৰ্ধন কৰিছে দহদেহ সুগন্ধত আবোল বোল হৈছে কোৱা দেৱৰীষি প্ৰভু এই পুষ্প তুমি ক'ত পালা নাৰায়ণ আপুনি কিন্তু সঁচাকৈ চতুৰ প্ৰভু দেৱৰীষি অন্তৰ্যামী হৈও আপুনি মোৰ মুখৰ পৰা জানিব বিচাৰিছে দেৱৰীষি দেৱৰীষি শুনক প্ৰভু এদিন আকস্মাত মই
ইন্দ্ৰৰ ৰাজসভাত উপস্থিত হলো কি জানো অপাৰ আনন্দত দেৱৰাজে মোক এই পাৰিজাত পুষ্প উপহাৰ দিলে পাৰিজাত পুষ্প পাৰিজাত পুষ্প হেনো অপাৰ গুণৰ অধিকাৰী পাৰিজাত পুষ্প গুণৰ কথা ক'বনে দেৱৰ্ষি আই এই পুষ্পৰ গুণকৈ শেষ কৰিবই নোৱাৰি দেৱৰ্ষি এই পুষ্প যাৰ গৃহত থাকে তেওঁ আশ্চৰ্যশালী হয় দেৱৰ্ষি এই পুষ্প যি নাৰীয়ে শিৰত পৰিধান কৰে তেওঁ মহা সৌভাগ্যশালী হয় দেৱৰ্ষি স্বামীৰ সুখৰ পৰা কেতিয়াও বঞ্চিত নহয় দেৱৰ্ষি এই উদাসীন নাৰদৰনো এই পুষ্পৰ কি কাম প্ৰভু এই পুষ্প আপুনিয়েই গ্ৰহণ কৰক পাৰিজাত পুষ্প মই কি কৰিম নাৰদ কিয় আপোনাৰ এগৰাকী মৰমৰ ভাৰ্যাক অৰ্পণ কৰক দিয়া দেৱৰ্ষি এই পুষ্প বৈ ৰুক্মিণীকে কৰোঁ অৰ্পণ সুন্দৰ বিচাৰ প্ৰভু সুন্দৰ বিচাৰ লওক প্ৰভু দিয়া দেৱৰ্ষি দেৱী তোমাৰ সৌভাগ্য দেখি এই নাৰদ অতিকে আনন্দিত দেৱৰ্ষি বাৰু উভয়কে প্ৰণাম জনাই তাক এতিয়া বিদায়হে মাগিছোঁ ঈশ্বৰা পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ অদিৰ গোবিন্দ
এই পুষ্প বই নিচে দিও বিধান। স্বামী, আপনার অপার করুণা। কিন্তু কিন্তু স্বামী, এই কথা যদি ভগ্নী সত্যভামাই গম পায় তেতিয়া আলোর কথা ভাবি নিজ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহবা ৰুক্মিণী। স্বামী, বলা স্বামী, যাও আমি অন্তঃপুৰ। বলক স্বামী। ও হরি ও রাম। প্রবেশ করিয়া নরক কুর পদ ভরে বকুমতি কম্পে ধরা ধর পদ ভরে বকুমতি কম্পে ধরা ধর পরম দুর্জন ঋতু গজন ভিখন তাহার প্রতাপে কম্পে হুরা হুরা গণ আরে তাহার প্রতাপে কম্পে হুরা হুরা গণ। বিশ্বরে ঘৃণিত দেবতারে ক্ষত ক্ষত লাঞ্ছনারে চর্চরিত প্রাগজ্যোতিষপুরে অধীশ্বরময় নরকে নরকাসুরে মুরেই ভয়ত তষ্ট মানাচি প্রাগজ্যোতিষপুরের সমস্ত প্রজা সেনাপতি পিঠে মহারাজ অমুকে রাজ্যর সংবাদ প্রাগজ্যোতিষর সমস্ত প্রজায় করিসেনে গুণগানে নরকাসুরর। মহারাজ সেনাপতি রাজ্যর চতুর্ফালে হরিবিসদন সদায় পূজা করার কোনো অদ্ভুত বতরা মহামুখে পূজা করে করছে জীবন নির্বাহ। প্রত্যেকজন পূজার মুখত কেবল আমরাই যে ধরি মহারাজ। উত্তম, অতি উত্তম। ঘটকাসুরকে নিধন করার পাশত যদিও অধীশ্বরময়েই প্রাগজ্যোতিষপুরের তথাপিও অতি এক শূন্যই বিরাজে সে সদায় নরকর প্রাণতে মতে স্নেহ অমৃতর পৰা বঞ্চিত হওয়ার পাছত ক্ষয় উঠিছে নরকর জীবন। যারা যে বলি মুখে দেবতা উপহাস করে ভিক্ষময় করে তুলিছে মোরে অতীত বর্তমান
দিব সুযোগ ৰজা গৰ্ভী দেৱতাক দেখুৱাম দানৱৰ শক্তিৰ অসুৰেশ্বৰ সেনাপতি আপুনি আজি ক্লান্ত সাহস খন্তেক অপেক্ষা কৰোঁগৈ সেনাপতি এই নৰকাসুৰী মানে সহজতে ক্লান্ত নহয় লক্ষ্য মোৰে ত্ৰৈলোক্য বিজয়ৰ জানিব নিশ্চয় লক্ষ্য স্থান নোপোৱাৰ পৰ্যন্ত মোৰ এই বিজয় যাত্ৰা নহয় সম্ভৱ বলা সেনাপতি বলক মহাৰাজ নারায়ণ 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 দেৱী সত্যভামা দেৱী সত্যভামা দেৱী সত্যভামা দেৱৰ্ষি আহক দেৱৰ্ষি আজি আমাৰ পৰম সৌভাগ্য এই সত্যভামাৰ ওচৰলৈ দেৱৰ্ষি নাৰদ অহাৰ কাৰণ জানিব পাৰোনে কাৰণ তেনেকুৱা একো নাই দেৱৰ্ষি কিন্তু কি হ'ল দেৱৰ্ষি প্ৰকাশ কৰক আশ্চৰ্য অতি আশ্চৰ্য আশ্চৰ্য কি আশ্চৰ্য দেৱৰ্ষি নহয় মানে মই ক'ব খুজিছো যে কাৰোবাক ভালদৰে জনাটো ভালদৰে বুজি পোৱাটো অতি জটিল দেৱৰ্ষি মই একো বুজি পোৱা নাই যেনে ধৰক মই দেৱী সত্যভামাক বুজি পোৱা দেৱী সত্যভামাই যদুপতিক বুজি পোৱা এই সকলোবোৰে জটিল নাৰায়ণ নাৰায়ণ দেৱৰ্ষি প্ৰহেলিকা নাৰাখিব দেৱৰ্ষি কৃপা কৰি বুজাই কওক মই কৃপা কৰিব পৰা হ'লে সুন্দৰী ভাৰ্যা সত্যভামাই যদুপতিৰ মৰমৰ পৰা বঞ্চিত হ'ব নালাগিলে দেৱৰ্ষি কিন্তু বিধিয়ে তোমাক বঞ্চিত কৰিলে দেৱৰ্ষি মইনো কি কৰিব পাৰোঁ দেৱৰ্ষি দেৱৰ্ষি দেৱী মই চক্ষে যি দেখিছো সেয়াহে ব্যক্ত কৰিছো দেৱৰ্ষি তোমাৰ প্ৰতি স্বয়ং যদুপতিৰ কিমান মৰম মোৰ কিন্তু সন্দেহ আছে দেৱৰ্ষি নহ'লেনো অমৰাৱতীৰ সেই বহুগুণ সম্পন্ন পাৰিজাত পুষ্প তোমাক নিদি ৰুক্মিণীক দিয়ে নে পাৰিজাত পুষ্প হয় দেৱী পাৰিজাত পুষ্প দেৱৰ্ষি বৰগৌৰ এই পুষ্প যি নাৰীয়ে শিৰত পৰিধান কৰে তেওঁ মহা সৌভাগ্যশালী হয় দেৱৰ্ষি দেৱৰাজ ইন্দ্ৰই পৰমতে দিয়া সেই পুষ্প লৈ মই যদুপতি আৰু ৰুক্মিণী আইৰ সন্মুখত উপস্থিত হলো তাৰপিছত দেৱৰ্ষি এই উদাসীন নাৰদৰনো সেই পুষ্পৰ কি কাম যদুপতিকে অৰ্পণ কৰিলো তাৰ পাছত মই ভাবিছিলো যদুপতিয়ে সেই পুষ্প তেওঁৰ সুন্দৰী ভাৰ্যা দেৱী সত্যভামাকে অৰ্পণ কৰিব দেৱৰ্ষি কিন্তু কি আচৰিত তেওঁ যে সেই পুষ্প দেৱী সত্যভামাক নিজ হাতে পিন্ধাই দিলে দেৱৰ্ষি সেয়েহে কৈছো দেৱী যদুপতিৰ তোমাৰ প্ৰতি থকা স্নেহত মোৰ সন্দেহ আছে দেৱৰ্ষি মই এতিয়াহে বুজি
এপাশে দিছে